হেল্ল' গাইজ গুড মৰ্ণিং। আজি হ'ল 31 তাৰিখ, মোৰ ডে 20 মিনি ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু গাইজ আহিলোঁ কাম কৰিবলৈ, মোবাইল ডাউন দিয়া হ'ল আৰু চাওক কিমান মোবাইল ওলাইছে। মোবাইল শেষ হৈ গৈছে পৰি কেনে, তো হেড খুলিব লাগিব। হেড কেছকেট লিক কৰিছে। হেড খোলাৰ পিছত গম পালোঁ যে হেড কেছকেটৰ লগতে হেডো বেয়া হৈ গৈছে, ব্লক পিষ্টনো বেয়া হৈ গৈছে, মানে দুটাই চেঞ্জ কৰিব লাগিব। মই হেডটো ভাল কৰি লৈ আহিলোঁ, হেড কেছকেট লৈ আহিলোঁ আৰু ব্লকো আনি কিনে ফিটিং কৰা হৈ গ'ল। তো চাব পাৰিছে পূৰা কমপ্লিট ছেট ফিটিং। তো আমি গাড়ীত ফিটিং কৰিলোঁ, চাব পাৰিছে। আৰু লগতে এইটো 10 নম্বৰ নাটটো দি ডিজেল টেংকিত শেষ হৈ গ'লে হাৱা ল'লে, তো এই নাটেদি 10 নম্বৰ নাটেদি এৰিব লাগে। কামটো ছাকচেছফুল, গাড়ী ষ্টাৰ্ট হৈ গ'ল। তো আৰু ঘৰত আহি পোৱাৰ পিছত তামাম বৰষুণ, চাব পাৰিছে। ক্ৰিকেট খেলিবলৈ আহিছিলোঁ, খেলা নহ'ল। তো এয়া হৈছে পৰিস্থিতি। আৰু তামাম বৰষুণ দিয়াৰ পিছত বৰষুণ এৰিলে আৰু প্ৰকৃতিৰ কিমান ধুনীয়া সৌন্দৰ্য হৈ গ'ল চাওকচোন। আৰু তামাম গৰম পৰিছিলে, এই কাৰণত চাব পাৰিছে এইকেইটা বহি আছে, ক্ৰিকেট খেলা নহ'ল। ইয়াতে ষ্টাম্প কাটি ৰাখা আছে। তো সকলোৱে খেলিব আহিছিলে, বহুত ল'ৰা ইয়াতে মানে লগ হয় খেলিবৰ কাৰণে। তো প্ৰতিদিন আবেলি হওক বা দুপৰীয়াৰ ভাগতে হওক বা পুৱাৰ ভাগতে হওক, পূৰা খেল ধেমালি চলে ইয়াতে। তো যোৱাকালি মই খেলিছিলোঁ, খেলি কিনে মোৰ গাৰ বিষ হৈ গৈছিলে। ময়ো খেলিব আহিছিলোঁ, খেলিব অহাৰ পিছতে তামাম বৰষুণ দিয়াৰ কাৰণে গোটেইকেইটা ঘৰা-ঘৰি হৈ গ'ল। আৰু চাব পাৰিছে এইকেইটা বহি আছে, কি হ'ব কি নহ'ব ভাবি আছে। তো ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। আৰু গাইজ ভিডিঅ'টো যদি চাই ভাল লাগিছে, লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। টিল দেন টাটা, বাই বাই।